নমস্কাৰ আসাম জবছ ইনফো চেনেলটিলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাই আজি ভিডিঅ'টি আৰম্ভ কৰিব লৈছোঁ। প্ৰথমে বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সুখবৰ ডিব্ৰুগড়বাসী ৰাইজৰ কাৰণে সুখবৰ। ইনস্পেক্টৰ অফ স্কুলছ ডিব্ৰুগড় ৰিকুৱাৰমেণ্ট 2019 গ্ৰেজুৱেট টিচাৰৰ ভালে সংখ্যক পোষ্ট ওলাইছে। 416টা পোষ্ট ওলাইছে। লাষ্ট ডেট কেতিয়া তাৰ সকলো ডিটেইলছ মই ভিডিঅ'টোত ক'ম। লাষ্ট ডেট আছে 27 তাৰিখ 8 মাহ 2019। আৰু আপোনালোকে কি কৰিব লাগিব মানে কিমান চেলাৰি পাব সবিশেষ মই গোটেই ভিডিঅ'টো জনাই যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ যাতে সম্পূৰ্ণ ভিডিঅ'টো যাতে চাই তাৰে আশা কৰিছোঁ। প্ৰথমে বলকচোন পোষ্টসমূহ কি আছে। 416টা পোষ্ট OBC কাৰণে কিমানটা আছে, আনৰিজাৰ্ভ কিমান আছে, SC কিমান আছে, মই গোটেইখিনি কথা ভিডিঅ'টোত মই উল্লেখ কৰিম। OBC পোষ্ট আছে 136, তাৰপিছত আছে STP আছে 73, OBC 46 আছে, STH আছে 35, SC আছে 56, PWD আছে 70। স্কুল ৱাইজ ভেকেঞ্চিছ হ'ব। এইবিলাক কোন স্কুলত পৰিব সেইটো তেওঁলোকে ডিচাইড কৰিব। ক'ত কি পৰিব সেইটো মই বিশেষকৈ ক'ব নোৱাৰিম। চ' মই ভিডিঅ'টো অকল মই কৈ দিছোঁ আৰু আপোনালোকক গোটেই ডিটেইলছখিনি আপোনাক দি দিম যে ক'ত কি কৰিলে আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব, আপোনালোকৰ বয়সৰ সীমা কিমান, এপ্লাই ফিজ কিমান, চ' অনলাইন কৰিব লাগিব নে অফলাইন কৰিব, গোটেইখিনি মই ভিডিঅ'টোত উল্লেখ কৰিম। খালি আপোনালোকে স্কিপ নকৰাকৈ যাতে ভিডিঅ'টো সম্পূৰ্ণ চাই তাৰে আশা কৰিছোঁ। এডুকেশ্যন কোৱালিফিকেশ্যন হিচাপে আপোনালোকে লাগিব BA, BSc বা BCom লাগিব। মিনিমাম 50% লাগিব আপোনালোকক যিকোনো বিভাগতে, আৰু BEd ডিগ্ৰী লাগিব। তাৰপিছত আৰু এইটো লিখিছে আপোনালোকে টেট কোৱালিফাই হ'ব লাগিব। টেট কোৱালিফাই যিবিলাকে হৈ আছে বৰ্তমান তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত কি টিচাৰ লাগিব লিখি দিছে। ইন কেছ অফ দ্য পোষ্ট হিন্দী টিচাৰ লাগিব, ক্লাছিকেল টিচাৰ, সংস্কৃত বা আৰবিক, এণ্ড কেণ্ডিডেট মাষ্ট বি কোৱালিফাইড এজ ফ'ল'জ। এইকেইটা বস্তু লাগিব আপোনাক। গ্ৰেজুৱেট টিচাৰ লাগিব হিন্দীৰ কাৰণে আপোনাৰ BSc লাগিব, BA লাগিব, BCom লাগিব, তাৰপিছত BEd লাগিব, 50% লাগিব। সংস্কৃতৰ কাৰণে সেই একেই 50% একেইখিনি লাগিব। আৰবিকৰ কাৰণেও সেই একেইখিনি 50% লাগিব। তাৰপিছত আৰু কৰিছোঁ কি কৰিব লাগিব আপোনালোকে দুটা ছাবজেক্ট আপোনালোকৰ মাষ্ট বি কৰি দিছে, আছামিছ আৰু ইংলিছ। সেই ছাবজেক্টকেইটা আপোনালোকৰ যিটো HSC পাছ কৰোঁতে যিটো চাৰ্টিফিকেট আছিলে তাত মানে সেই দুটা ছাবজেক্ট মানে ইনক্লুড হৈ থাকিব লাগিব। আৰু বয়সৰ সীমাটো দিছে 38 ইয়েৰ্ছলৈকে। যিসকলৰ 38 ইয়েৰ্ছ হোৱা নাই তেওঁলোকে সকলোৱে যাতে এপ্লাই কৰে। ভালে সংখ্যক পোষ্ট আছে, 416টা পোষ্ট আছে। চ' আশা কৰিছোঁ আপোনালোকে লাভান্বিত হ'ব বুলি ভিডিঅ'টো চাই কেনে। ভিডিঅ'টো শেষলৈকে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি চেনেলটো নতুন আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে। এনেকুৱা ধৰণৰ নিউজ মই প্ৰত্যেক দিনাই দি যাম আপোনালোকৰ সুবিধাৰ কাৰণে, হেল্পৰ কাৰণে, কি কৰিব লাগিব কি কৰিব নালাগে। ইয়াত আৰু লিখিছে, এটাত চাই লওক ডকুমেণ্টছখিনি মই কথা কৈ দিছোঁ। HSLC এক্সামিনেশ্যন, HSSLC এক্সামিনেশ্যন, BA, BSc, BCom এক্সামিনেশ্যন, BEd বা BT এক্সামিনেশ্যন এণ্ড টেট এক্সামিনেশ্যন। ইয়াৰ লগত কিবা ভাইভা কুৱেশ্যন কিছুমান দিব। NCC চাৰ্টিফিকেট থকাবিলাকে 10 নম্বৰ মানে মাৰ্ক পাব। B চাৰ্টিফিকেট হোল্ডাৰ পাব 5 মাৰ্কছ আৰু 10 মাৰ্কছ পাৰ্টিচিপেণ্ট অফ নেশ্যনেল লেভেল ৰিপ্ৰেজেণ্টিং আছাম। যদি নেশ্যনেল লেভেল আপোনালোকে যদি স্পৰ্টত ক'ৰবাত যদি খেলিছিলোঁ তেনেকুৱা ধৰণৰ 10 মাৰ্কছ পাব। 10 মাৰ্কছ এচিভমেণ্ট ফাইন আৰ্টছ, মানে আৰ্টছ মানে কিছুমানে আৰ্ট কৰে, যেনেকৈ যিকোনো এখন ছবি আৰ্ট কৰে বা তেনেকুৱা ধৰণৰ যদি তেওঁলোকৰ ষ্টেট অফিচিয়েলি নেশ্যনেল লেভেলৰ কিবা যদি চাৰ্টিফিকেট পাই থৈছে তেওঁলোকে 10 মাৰ্কছ এচিভমেণ্ট কৰিব পাৰিব। আৰু এপ্লাই কেনেকৈ কৰিব দিছে, হাউ টু এপ্লাই। The candidate should apply in fully fill up prescribed of application along the self-attested certificate. আপোনালোকে নিজে self attested কৰি চাৰ্টিফিকেটবিলাক পঠাব লাগিব। প্ৰিন্সিপাল অফ হেডমাষ্টাৰ চুপাৰিনটেণ্ডেণ্ট অফ স্কুল 27 তাৰিখৰ আগত আপোনালোকে ডিব্ৰুগড়ত জমা কৰিলেও হ'ব, বা আপোনালোকে এই ৱেবছাইটটো ফ'ল' কৰি কিনে গোটেইখিনি চাব। মই এডভাৰটাইজৰ লিংকটো আপোনালোকক দি দিম, তাত ক্লিক কৰি আপোনালোকে গোটেই এডভাৰটাইজটো চাব যে ক'ত কি কৰিব লাগিব। মই তথাপি এবাৰ জনাই দিছোঁ আপোনালোকক কি কৰিব লাগিব। আদাৰৱাইজ শ্বেল বি ৰিজেক্টেড। আপোনালোকে NOC আৰু এমপ্লয়াৰ আদাৰৱাইজ এপ্লিকেশ্যন শ্বেল নট বি ৰিজেক্টেড লিখিছে। আপোনালোকে এইবিলাক প্ৰপাৰ আপোনালোকে এপ্লাই কৰিব। ডাইৰেক্ট হেণ্ড টু হেণ্ডো জমা কৰিবগৈ পাৰিব, নহ'লে বাই পষ্টো কৰিব পাৰিব। এইটো আপোনালোকে DSC যিটো অফিচিয়েল ৱেবছাইট এইটো দিছে নহয়, এই অফিচিয়েল ৱেবছাইটটোত আপোনালোকে এইটো ক্লিক কৰিব লাগিব। এইটোত অফিচিয়েল ৱেবছাইটটোত আপোনালোকে এপ্লাই কৰিব লাগিব। এইটো হৈছে অফিচিয়েল ৱেবছাইটটো। এইটোত আপোনালোকে ক্লিক কৰিব, আৰু এডভাৰটাইজৰ ডিটেইলছটো হৈছে এইটো। ইয়াত আপোনালোকে ক্লিক কৰি কিনে গোটেইখিনি চাব পাৰিব। চ' আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ যথেষ্ট হেল্পফুল হ'ব বুলি আশা কৰিছোঁ। সকলোৱে যাতে এপ্লাই কৰে। আৰু নেক্সট ভিডিঅ'খিনি মই ইয়াৰ পিছত জনাই যাম, ইয়াৰ আপডেট কি আহিব, কি ধৰণে কৰিব লাগিব, কেনেকুৱা ধৰণৰ কি, মই গোটেইখিনি জনাম। আপোনালোকে যদি চেনেলটো প্ৰথম আহিছে চ' ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, বেল আইকনটো প্ৰেছ কৰিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।